Writings you have copied from hither and thither and you uttered in the dice. This should not be the motto, aim of the seminar. Seminar should be critical, seminar should be scholastic, and there should be some novelty in seminar. মই অসমীয়াতে কৈ দিছোঁ বুজাৰ সুবিধাৰ কাৰণে যে আমি এখন সেমিনাৰ যে পাতো আমি কিয় পাতো এইটো একচুয়ালি সেমিনাৰ নহয় কিয় নহয় যে এটা টপিকস দিয়া হ'ল যে এই টপিকসৰ সেমিনাৰ পাতিব লাগে এটা হিলাৰ ওপৰত সেমিনাৰ পাতিলে আমি কি কৰোঁ প্ৰত্যেকে কিতাপৰ কেইলাইনমান মাৰি লওঁ যে এইখিনি এই টিউশনৰ নোটছৰ নিচিনা এইটো সেমিনাৰৰ লক্ষ্য বা উদ্দেশ্য নহয় সেমিনাৰৰ মানুহৰ লগত মানে আলোচনা কৰিবা সেমিনাৰটো এনেকুৱা হ'ব লাগে ধৰা 100জন ষ্টুডেণ্টে সেমিনাৰ এটেন্ড কৰিছে 100জন ষ্টুডেণ্টৰ সেমিনাৰ পেপাৰ 100 ধৰণৰ হ'ব কিন্তু আমাৰ ইয়াৰ বিপৰীতে অৰ্থ বা তেতিয়াহে সেমিনাৰ সাকসেস হোৱা বুলি কয় আমাৰ এইবিলাক হৈছে মানে মই তোমাৰ পৰা 5 টকা ধাৰ লোৱাৰ নিচিনা 5 টকা ধাৰ লৈছো তুমি যিকোনো প্ৰগ্ৰাম হক 5 টকাটো ধাৰ পৰিশোধ কৰিব লাগে এনেকুৱা তুমি ধাৰ কৰি আনা কাৰোবাৰ পৰা বা যেটো সিস্টেম হ'ব নালাগে হয়তো আমিও শিকাব পৰা নাই তোমালোকক বা তোমালোকেও হয়তো যত্ন কৰা নাই দুই ফালৰ পৰা আমাৰ হয়তো দুখ থাকি যাব গতিকে নেক্সট যেতিয়া সেমিনাৰ পেপাৰ লিখিবা যেতিয়া সেমিনাৰ পেপাৰ লিখিবা যিকোনো এটা সাবজেক্টৰ যেতিয়া সেমিনাৰ পেপাৰ লিখিবা তেতিয়া ভাবিবা এই টপিকছৰ ওপৰত মই একচুয়ালি সৰু সুৰা এটা ৰিসাৰ্চ কৰিব দিছে যে তাৰ ওপৰত অনুসন্ধান কৰিব দিছে সেই কাৰণে খালি কিতাপৰ এখন কিতাপৰ পৰা বা তোমাৰ বন্ধু বা বান্ধৱে কালাৰ জেৰক্স কৰি ওপৰৰ পৃষ্ঠাটো চেঞ্জ কৰিও এনেকুৱা দিয়াও আমি পাইছো যেটো এটো ঠিক নহয় এটো মেল প্ৰেক্টিস হয় এটো অসৎ উপায় অৱলম্বন কৰা হয় গতিকে মই বেছি দীঘলীয়া নকৰোঁ মই এটা কথাই কওঁ সেমিনাৰে হওক হোম এসাইনমেন্টে হওক সম্পূৰ্ণ নিজা ষ্টাইলত নিজা পদ্ধতি লিখিব লাগে নহলে এনেটো কি লিখা মই শুনিলো যে বিজিতাই তোমাৰ সেমিনাৰ পেপাৰ জমা দিয়া নাই তেতিয়া ধৰা বিজিতাই ক'ব মোৰ পেপাৰখন অমুকে চাই লিখি আছে মানে এনেকুৱা পৰ্যায়লৈ যায় এইটো গতিকে তোমালোকে নিজে নিজে লিখিবা আৰু তোমালোকে যেতিয়া পঢ়িবা আমি গম পাওঁ যেতিয়া 100জন ষ্টুডেন্ট পঢ়িব এই দেখিবা আগৰজনে যি পঢ়ি গৈছে পিছৰ জনে এই গাই আছে তাৰ পিছৰ জনে এই গাই আছে মানে এইটো এই ক্লাছত যে টিউশন টিচাৰে নোট দিয়ে এই নোট দিয়াৰ নিচিনা টিউশন টিচাৰে এটা নোট দিছে 50 জন এটা আছে গ্ৰুপত এই টিচাৰে যি ডিক্টেট কৰিছে ষ্টুডেন্টে হেই লিখিছে পৰীক্ষাটো হেই লিখিছে এনেকৈ কোনো নবছু মানে বা যিসকলে থাকা কৰি আছে নে তোমালোকে তেতিয়া বুজিব লাগিব তো টিচিং কোচিং দুটাতে একে নহয় কোচিং আৰু টিচিং আমি তো তোমালোকক সদায় টিচিং দিও শিকাও পঢ়াও দাদা মই লোৱাৰ ক্লাছত পঢ়াই আছো যে এটা প্ৰশ্ন দিছো যে তলৰ কোন দিনাখন ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা মাল্টিপল চয়েস কোশ্চেন মই প্ৰশ্নটো দিছো তলৰ কোন তাৰিখত ভাৰতৰ স্বাধীনতা দিৱস পালন কৰা হয় অপচন এ দিছো 26 জানুৱাৰী অপচন বি দিছো 2 অক্টোবৰ অপচন সি দিছো 15 আগষ্ট অপচন ডি দিছো ওপৰৰ কোনটোই নহয় নিজা দৃষ্টিভংগী তোমালোকৰ তাত থাকিব পেপাৰ প্ৰেজেন্ট কৰিবলৈ অনুৰোধ জনাইছো প্ৰথমতে আৰু বৈশিষ্ট্য আলোচনা কৰা কিলৰ নম্বৰ ভূপৃষ্ঠৰ ওপৰৰ স্তৰত সৃষ্টি কৰা এক বা একাধিক খনিজ পদাৰ্থৰ দ্বাৰা গঠিত কঠিন পদাৰ্থই হৈছে শিলা ইয়াৰ গঠন ৰং ঘনত্ব আৰু কঠিনতা বিভিন্ন হ'ব পাৰে শিলৰ শ্ৰেণী বিভাজন শিলৰ দ্বাৰা গঠিত একাধিক মণিকৰ ভৌতিক মিশ্ৰণক শিলা বোলা হয় যেনে গ্ৰেফ এন্থ্ৰাচাইট শিলাৰ কাক বোলে যে পৃথিৱীৰ উপৰিভাগৰ অৱয়বত প্ৰধানভাৱে শিলাৰ দ্বাৰা গঠিত একাধিক মণিকৰ ভৌতিক মিশ্ৰণক শিলা আজি এই আলোচনা চক্ৰৰ টপিক হৈছে শিলাৰ সংজ্ঞা শ্ৰেণী বিভাজন আৰু বৈশিষ্ট্য হয় শিলা হৈছে প্ৰাকৃতিকভাৱে গঠিত খনিজ পদাৰ্থৰ কঠিন গঠন যিয়ে শিলাৰ দ্বাৰা গঠিত একাধিক মণিকৰ ভৌতিক মিশ্ৰণক শিলা বুলি কোৱা হয় যেনে গ্ৰেফ এন্থ্ৰাচাইট
শিলাৰ শ্ৰেণীবিভাজন শিলা মূলতঃ তিনি প্ৰকাৰৰ হ'ব পাৰে গেদীয় শিলা আগ্নেয় শিলা ৰূপান্তৰিত শিলা শিলাৰ শ্ৰেণীবিভাজন আৰু বৈশিষ্ট্য পৃথিৱীৰ উপৰিভাগৰ কঠিন অৱস্থা সাধাৰণতে শিলাৰ দ্বাৰা গঠিত একাধিক মৌলিক পেপাৰখন প্ৰেজেণ্ট কৰিবলৈ ওলাইছোঁ আৰু ইয়াৰ টপিকটো হ'ল শিলাৰ সংজ্ঞা শ্ৰেণীবিভাজন আৰু বৈশিষ্ট্য। সাধাৰণতে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ ৰূপান্তৰিত শিলা গেদীয় অৰ্থাৎ আগ্নেয় শিলা অথবা ৰূপ পৰিশিলা ভূমি ভূপৃষ্ঠৰ সকলো গড় শিলা কালক্ৰম লোহ বতাহ বৰষুণ হিমবাহ আদি বৈশিষ্ট্য শিলাৰ